বহুতে কেতিয়াবা কেতিয়াবা প্ৰশ্ন কৰে যে গীতা কোনে লিখিছিলে, গীতা ক'ৰ পৰা আহিলে? বোলে গীতা ব্যাসে লিখিছিলে। যদি ব্যাসে লিখিছিলে, ব্যাসটো মানুহ, তেলে আমাৰ গীতা কেনেকৈ ঈশ্বৰৰ হ'ব? এনেকুৱা প্ৰশ্ন কিছুমান আমাৰ আহে সমাজত। কিন্তু সেইটো ভগৱান কৃষ্ণই উত্তৰ দিছে যে গীতা অনাদি কালৰ পৰা ই প্ৰবাহমান। যেতিয়া সূৰ্যক মই কৈছিলোঁ, সেই সূৰ্যৰ পাছত ইক্ষাকু মনু আদি পৰম্পৰা ৰূপে গীতা আছে, আৰু ই গীতা থাকিব, আৰু গীতা আছিল, গীতা আছিল, গীতা আছে, গীতা থাকিব, আৰু গীতাই হ'ল আত্মা পৰমাত্মাৰ দিব্য জ্ঞান। আৰু আত্মা পৰমাত্মা যেনেকৈ অমৰ তত্ত্ব, আত্মা পৰমাত্মা যেনেকৈ অবিনাশী তত্ত্ব, ঠিক গীতাও অবিনাশী জ্ঞান। এতিয়া অৰ্জুনে প্ৰশ্নটো কৰিছে যে মই মানি ল'ম কেনেকৈ? তুমি যে কৈছিলা, তেতিয়া কৈছিলে, উত্তৰ দিছিলে, আমাক বুজাইছিলে, খুব ধ্যান দি শুনিব, যে সৃষ্টিৰ মাজত অনাদি কালৰ পৰা তুমি আছা, মই আছো, এই ৰজা মহাৰজা এইবিলাক সকলো আছে, আছিল, আছে আৰু থাকিব। কিন্তু দেহ ৰূপে নাথাকে, আৰু দেহৰ লগত জ্ঞানবোৰ হেৰাই যায়। এইটোৱে হ'ল মায়া। আৰু ময়ো অৱতাৰ লৈ আহো, মোৰ দেহৰ লগত জ্ঞানবোৰ হেৰাই নাযায়। এইটো তত্ত্ব। অলপ চিন্তা কৰিব। ভগৱানে কৈছে ময়ো জন্ম হৈ আহো, ময়ো মৰো, তোমাৰ নিচিনা। কিন্তু মোৰ দেহটো যেতিয়া মই পৰিৱৰ্তন কৰোঁ, দেহৰ লগত মোৰ জ্ঞানবোৰ হেৰাই নাযায়। আৰু তুমি যেতিয়া দেহটো পৰিৱৰ্তন কৰা, মানে এৰা, দেহৰ লগত তোমাৰ জ্ঞানবোৰ হেৰাই যায়। এইটো বৰ অত্যন্ত গভীৰ তাৎপৰ্যপূৰ্ণ কথা। ভগৱানে কৈছে মোৰ দেহ পৰিৱৰ্তন হলেও মোৰ জ্ঞান হেৰাই নাযায়, জ্ঞান অপৰিৱৰ্তনীয় হৈ থাকে। আৰু তোমাৰ দেহটো পৰিৱৰ্তন হোৱাৰ লগে লগে তোমাৰ জ্ঞানবোৰ পৰিৱৰ্তন হেৰাই যায়। কাৰণ তুমি দেহ ভাৱনাত সোমাই থাকা, সেইকাৰণে দেহৰ লগত জ্ঞানবোৰ সোমাই যায়। মই দেহ ভাৱনাত নাথাকো, আত্ম ভাৱনাত থাকো, সেইকাৰণে জ্ঞানবোৰ মোৰ হেৰাই নাযায়। মই গাহৰি জন্ম পালেও মই ভগৱান হৈ থাকো। কেলে? মই নিজক জানো মই গাহৰি নহয়, মই ভগৱান। কিন্তু তুমি গাহৰি হলে তুমি নিজক পাহৰি যোৱা, মই গাহৰি হৈ যোৱা। এইটোৱে পাৰ্থক্য। তুমিও গাহৰিত সোমোৱা আৰু ময়ো গাহৰিত সোমাইছো, বৰা ৰূপে ভগৱান নহয় জানো? মই গাহৰিৰ চোলা পিন্ধিছো, মই গাহৰি হৈ যোৱা নাই। তুমি মানুহৰ চোলা পিন্ধিছা, তুমি মানুহ হৈ যোৱা। মই মানুহৰ চোলা পিন্ধিছো, মই মানুহ হৈ যোৱা নাই, মই ঈশ্বৰ হৈ থাকো। এইটোৱে পাৰ্থক্য। আজিৰ পৰা মোৰ গীতাৰ জ্ঞানেই হ'ল দিব্য জ্ঞান। আজি তোমাক এই জ্ঞান দিছো যে তুমি মানুহৰূপী চোলাৰ মাজত আত্মাৰূপী সত্য সনাতন অপৰিৱৰ্তনীয় অজৰ অমৰ সত্তা সোমাই আছা। এইটোহে তুমি। তুমি চোলাটো নহয়। তুমি আজিৰ পৰা এই সত্যক তুমি জানা, আৰু এই সত্যক মই তোমাৰ আগত কৈছো। এইটোৱে গীতা, যে এই শৰীৰৰূপী চোলাত অনন্ত কোটি জন্ম তুমি আহি আছা, অনন্ত কোটি জন্ম, 84 লক্ষ জুনিৰ অনন্ত কোটি জন্মই জীৱই ঘূৰি ফুৰে এই সংসাৰত। কিন্তু যিদিনা জীৱই অনুভূতি বা বোধলৈ আহিব, জীৱনা বুজি পাব যে মই দেহ নহয়, মই মাত্ৰ আত্মা। আমি দেহ নাই, আমি শুধু আত্মা। আমি দেহ নহয়, মাত্ৰ
আমি আত্মা। সেই যিদিনা বুজিব ভগৱত গীতাৰ সেই পৰম সত্যবাণী, আৰু সেইদিনাই জনম জনমৰ দুখ মোচন হৈ যাব, জনম জনমৰ ক্লেশ দূৰ হৈ যাব, জন্ম মৃত্যুৰ চক্ৰৰ পৰা আঁতৰি যাব। আৰু কি কৰিব তেতিয়া? লীলা কৰিব, মোৰ নিচিনা লীলা। ভাওনাত যেনেকৈ দুৰ্যোধনে লীলা কৰে, ভাওনাত যেনেকৈ শুকুনিয়ে লীলা কৰে, ভাওনাত যেনেকৈ অসুৰ হৈ যায়, ভাওনাত যেনেকৈ দেৱতা হৈ যায়, মাত্ৰ লীলা কৰে আনক বুজাবৰ কাৰণে, আনক আনন্দ দিবৰ কাৰণে। মই দুৰ্যোধনো নহয়, মই দুঃশাসনো নহয়, মই অসুৰো নহয়, মই মাত্ৰ এটা অভিনয় ৰোল কৰিছো, এয়া মোৰ লীলা। ইয়াকে কৈছে লীলা। কিন্তু মই লীলা কৰোঁ, তুমি খেলা কৰা। এইটোৱে পাৰ্থক্য তোমাৰ আৰু মোৰ মাজত। তোমাৰ আৰু মোৰ মাজত এইটো পাৰ্থক্য। মই লাগি নধৰো, তুমি লাগি ধৰা। ময়ো ভোগ কৰোঁ, মোৰো পৰিবাৰ ৰাখিছো। 16,000 পৰিবাৰ আছিলে মোৰ। তুমি এগৰাকী পৰিবাৰ, এগৰাকী পৰিবাৰৰ মাজত মিলি থাকিব নোৱাৰা, এগৰাকী পৰিবাৰৰ মাজত সুখী হ'ব নোৱাৰা, এগৰাকী পৰিবাৰক চম্ভালিব নোৱাৰা, এগৰাকী পৰিবাৰক সন্তুষ্ট কৰিব নোৱাৰা। আৰু মই 16,000 পৰিবাৰক সন্তুষ্ট কৰি ৰাখিছো। কাকো অৱহেলা কৰা নাই, কোনো গৰাকীক মই উচ্চ নিচ কৰা নাই। সমান মৰম, সমান মৰ্যাদা, সমান দায়িত্ব পালন কৰিছো। অৰ্থাৎ কেলে কৰিছো? মই আত্মাৰ শক্তিত, আত্মাৰ জ্ঞানত, আত্মাৰ বিচাৰত, আত্মাৰ মাজেৰে মই চলিছো। আৰু তুমি দেহৰ মাজৰত, মনৰ মাজেৰে চলিছা। এই কাৰণে নোৱাৰা। এইটোৱে পাৰ্থক্য। এটা ভগৱানে কৈছে, মই গীতা কোৱাৰ উদ্দেশ্য কি? মোৰ নিচিনা তোমাক হবৰ কাৰণে, মোৰ অৱস্থা পাবৰ কাৰণে জ্ঞানৰ দ্বাৰাই মই বিশ্ব ব্ৰহ্মাণ্ড চলাইছো। এই জ্ঞানৰ দ্বাৰাই মই ঈশ্বৰ হৈছো। এই জ্ঞানৰ দ্বাৰাই মই অমৰত্ব অৰ্থাৎ সদায় চিন্ময় স্তৰত ঘূৰি ফুৰিছো। আৰু তুমিও এইটো পোৱাৰ লগে লগে মোৰ নিচিনা হৈ পৰিবা। এতিয়া লাগি ধৰা আৰু লাগি নধৰা। অৰ্থাৎ মই 16,000 পত্নীত লাগি নধৰিলো, তুমি এজনী পত্নীতে কেলে লাগি ধৰিলা? মই অনন্ত কোটি ব্ৰহ্মাণ্ড ভোগ কৰিছো, সকলো ভোগৰ ভোগী মই লাগি নধৰিলো, কোনো ভোগৰ লগত মই যোগ নহলো। তুমি কেলে লাগি ধৰিলা? এতিয়া প্ৰশ্নটো হৈছে, তোমাৰ গীতাৰ জ্ঞান নাই, মোৰ গীতাৰ জ্ঞান আছে। গীতা মানে ব্ৰহ্মবিদ্যা, আত্মজ্ঞান। আৰু তোমাৰ আত্মজ্ঞান নাই বা ব্ৰহ্মজ্ঞান নাই, আৰু মোৰ ব্ৰহ্মজ্ঞান আছে। এইটোৱে পাৰ্থক্য তোমাৰ আৰু মোৰ। উদাহৰণস্বৰূপে এই লাগি ধৰা আৰু লাগি নধৰা, এই ধৰি লওক সংসাৰখন, আমাৰ যিখন সংসাৰ, এইখন সংসাৰ, মায়াৰ সংসাৰখন এচপৰা গুড় মিঠৈ। এতিয়া গুড় মিঠৈ চপৰাত 100 মাখি আহি গুড় খাবৰ কাৰণে গুড়ত পৰিলে। গুড় চপৰাত পৰি গুড় খোৱা আৰম্ভ কৰিলে। গুড় খাই 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 যেতিয়া উৰি যাবৰ কাৰণে যত্ন কৰিলে, 50টা উৰি গুচি গ'ল, 50টা লাগি ধৰিলে, মৰি থাকিলে। লাগি ধৰিলে মানে মৰিলে। আৰু সেই 50টা আহি আকৌ গুড়ত পৰিলে। গুড় খাই 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 সেই 50টা যেতিয়া উৰি যাবৰ কাৰণে যত্ন কৰিলে, 25টা লাগি ধৰিলে, মৰি থাকিলে, 25টা উৰি গুচি গ'ল। আৰু এই 25টা মাখিয়ে গুড় খাই 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 গুড়ৰ চপৰাটো শেষ কৰি দিলে, ইয়াত লাগি নধৰিলে, উৰি গুচি গ'ল। এতিয়া এই যে গুড় চপৰাৰ দোষ নে 75টা মাখি যে মৰিলে,
৭৫টা মাখি যে মৰিলে গুৰৰ দোষ নে খাব নজনাৰ দোষ? যদি গুৰৰ দোষ হ'লহেঁতেন ১০০টাই মৰিলেহেঁতেন, নহয় জানো? এই সংসাৰখন যদি বেয়া হ'লহেঁতেন, এই সংসাৰখন যদি নৰকে হ'লহেঁতেন, এই সংসাৰখন যদি মায়াই হ'লহেঁতেন, জনক আদি ঋষিসকলে সংসাৰত কেনেকৈ মুক্ত হ'ল, জীৱন মুক্ত হ'ল কেনেকৈ? শুকদেৱৰ নিচিনা এই মহান মহান এই সংসাৰত জন্ম পোৱা এইবোৰ আত্মা কেনেকৈ মুক্ত আত্মা হ'লহেঁতেন? এইটো কথাকে বুজাইছে। এই যে ৭৫টা মাখি মৰিলে খাব নজনাৰ কাৰণে মৰিলে। আজি যে সংসাৰত হেজাৰ হেজাৰ গৃহস্থীয়ে চকু পানী টুকিছে, হেজাৰ হেজাৰ গৃহস্থীৰ হাই প্ৰেছাৰ ডিপ্ৰেশ্যনত ভুগিছে, কষ্টত ভুগিছে, চকু পানী টুকিছে, সুন্দৰ ভগৱানে দিয়া সুবিধাবোৰো উপভোগ কৰিব পৰা নাই, ডানলপৰ নিচিনা বিচনাত ৰাতি ৰাতি টোপনি অহা নাই। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ হ'ল লাগি ধৰে, ভোগ কৰিব নাজানে। আৰু ভোগ কৰিব নজনাটোৱে হ'ল দুখৰ কাৰণ, ভোগ কৰিব নজনাটোৱে হ'ল কষ্টৰ কাৰণ, আৰু ভোগ কৰিবৰ কাৰণে নজনাটোৱে হ'ল আমাৰ জীৱনৰ অধপতন, মৃত্যুৰ কাৰণ। এতিয়া এই যে ৭৫টা মৰিলে, কিয় মৰিলে? পাখি লগাই গুৰ খালে, পাখি দুখন লগাই গুৰ খালে, আৰু ২৫টা যে নমৰিলে পাখি বচাই গুৰ খালে। এতিয়া আপোনাক হবে বচাই খালে খাবনে লগাই খাব?